নলবাৰী এক ঐতিহ্যমণ্ডিত ঠাই। প্ৰজ্ঞানগৰী বুলি সকলোৱে জানে নলবাৰী। আৰু নলবাৰীৰ নিজা স্বকীয় ঐতিহ্য আছে, স্বাভিমান আছে, নলবাৰীবাসীৰ আত্মসন্মান আছে, সন্মান আছে। আৰু নলবাৰীবাসীয়ে সকলোকে সন্মান কৰিব জানে। কিন্তু যোৱাকালি এগৰাকী ভণ্ড ৰাজনৈতিক নেতা জয়ন্ত মল্লৰ প্ৰৰোচনাত পৰি কিছুমান দুষ্কৃতিকাৰীয়ে যিটো গুণ্ডাগিৰি কৰিলে, আমাৰ নলবাৰীৰ চহৰৰ সমীপৰে বালিতাৰা আৰু ভেলামাৰীৰ সেইখিনি ঠাইত যিটো গুণ্ডাগিৰি কৰিলে, নলবাৰীয়া ৰাইজৰ কিছুমান দুষ্কৃতিকাৰীয়ে যেনেকৈ পাকিস্তানৰ পতাকা লৈ, কলা পতাকা লৈ লোকসভাৰ বিৰোধী দলৰ উপসভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক সামাজিকভাৱে অপদস্থ কৰাৰ অপপ্ৰয়াস কৰি যিবিলাক কাণ্ড ঘটালে, যিবিলাক গুণ্ডাগিৰি কৰিলে, সঁচাকৈ আজি নলবাৰীবাসী ৰাইজ হিচাপে সকলোৱে লাজ পাইছে। আমিও লাজ পাইছোঁ। কিয়নো নলবাৰীৰ মানুহে কেতিয়াও কাকো এনেকুৱাকৈ গুণ্ডাগিৰি কৰি কেতিয়াও লোকসভাৰ বিৰোধী দলৰ উপদলপতিৰ দৰে আসন অলংকৃত কৰা এগৰাকী অসম গৌৰৱ নেতাক এনেকুৱাকৈ ৰাজহুৱা স্থানত অপমান কৰাৰ কাৰণে যিটো অপপ্ৰয়াস, এনেকুৱা কিন্তু কেতিয়াও নলবাৰীবাসীয়ে কেতিয়াও কামনা নকৰে বা ভৱিষ্যতো নকৰে। কিন্তু এইগৰাকী ভণ্ড জয়ন্ত মল্ল বৰুৱাই, এইগৰাকী ভণ্ড ৰাজনীতিক নেতা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আচলতে নলবাৰীৰ যি স্বাভিমান, নলবাৰীৰ যি আত্মসন্মান, নলবাৰীৰ যি বৈশিষ্ট্য আছে, এই সকলোবোৰত তেওঁ আৰম্ভৰ পৰা কালিমা সানি আহিছে। এই জয়ন্ত মল্ল বৰুৱাই আৰম্ভণিতে হৰি মন্দিৰতো এনেকুৱাকৈ গুণ্ডা কিছুমান তেওঁৰ পোহনীয়া ফেৰণীয়া গুণ্ডাৰ লৈ তেওঁ নলবাৰী হৰি মন্দিৰতো এটা গুণ্ডাগিৰি কৰিছিল, যিটোৱে হৰি মন্দিৰৰ ঐতিহ্যত লাঘৱ কৰিছিল। আৰু কালি এগৰাকী নেতা, যিগৰাকী নেতা অসমৰ পৰাই গৈ লোকসভাৰ বিৰোধী দলৰ উপদলপতিৰ দৰে এখন অলংকৃত কৰি আছে, সেইগৰাকী ব্যক্তিক পাকিস্তানৰ এজেণ্ট বয় বা পাকিস্তানী বুলি কয়, যিবিলাক ৰাজহুৱাভাৱে অপদস্থ কৰাৰ কাৰণে যিটো গুণ্ডাগিৰি কৰিলে, সেয়া কিন্তু আচলতে হ'ব নালাগিছিল। আৰু এইটো নলবাৰীৰ ৰাইজে কিন্তু কেতিয়াও গ্ৰহণ নকৰে। মই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক ক'ব বিচাৰোঁ যে আপুনি যিমানেই গুণ্ডাগিৰি নকৰক কিয়, আপুনি নলবাৰীৰ সমাজ জীৱনত, নলবাৰীৰ আত্মসন্মানত আপুনি আঘাত আনিছে। কালি গৌৰৱ গগৈক অপমান কৰিব বিচাৰি আপুনি আপোনাৰ এই দুষ্কৃতিকাৰী এই গুণ্ডা বাহিনীবিলাকৰ হাতত যে পাকিস্তানৰ যে পতাকা লৈ যে আপোনালোকে যে চিঞৰি আছিল, সেয়া কিন্তু আচলতে ভাৰতীয় ৰাইজ হিচাপে, ভাৰতীয় নাগৰিক হিচাপে আমি এইটোক গৰিহণা দিছোঁ। এইকাৰণে যে ভাৰতবৰ্ষৰ আজি যিটো পেহেলগামত এনেকুৱা এটা ঘটনা ঘটি আছে, পাকিস্তান আৰু ভাৰতৰ মাজত যিখন যুদ্ধৰ কথা মানুহে ভাবিছে, সেই সময়ত নলবাৰীৰ দৰে চহৰত আপোনাৰ কিছুমান ফেৰণীয়া গুণ্ডাৰ হাতত পাকিস্তানৰ যি পতাকা, পাকিস্তানৰ পতাকাৰ দ্বাৰা যিবিলাক আপোনালোকে কালি কাগজত যিবিলাক বনাই আনিছে, সেয়া কিন্তু আচলতে দেশদ্ৰোহিতাৰ কাম। আমাৰ মতে সেইটো কোনটো প্ৰেছত এনেকুৱাকৈ পাকিস্তানৰ পতাকা বনোৱা হৈছিল, সেইবিলাক কথাও কিন্তু অসম চৰকাৰৰ, অসম আৰক্ষীয়ে কিন্তু এইটো ইনভেষ্টিগেশ্যন কৰা উচিত। যোৱাকালি আমি বালিতাৰাত দেখিছিলোঁ সকলোৰে হাতে হাতে এই যে আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ, ভণ্ড ৰাজনৈতিক নেতা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ফেৰণীয়া কিছুমান দুষ্কৃতিকাৰী, কিছুমান গুণ্ডাৰ হাতত আমি কিন্তু পাকিস্তানৰ সেই পতাকাৰ এখন ফ্লেগ দেখা পাইছিলোঁ। গতিকে এয়া কিন্তু আচলতে ভাৰতবাসীৰ কাৰণে লজ্জাজনক কথা। ভাৰতবৰ্ষত থাকি পাকিস্তানৰ কাগজ লৈ উৰুৱাই থকা এই যে জয়ন্ত মল্লৰ দুষ্কৃতিকাৰীবিলাকক আচলতে অসম আৰক্ষীয়ে শীঘ্ৰে গ্ৰেপ্তাৰ কৰি আচলতে উচিত শাস্তি দিব লাগিছিলে, কিন্তু এতিয়ালৈকে দিয়া নাই। মই কিন্তু জয়ন্ত মল্ল ডাঙৰীয়াক কৈছোঁ যে মাত্ৰ 12টা মাহ আছে, আপোনাৰ গুণ্ডাগিৰি যিমান কৰিবলগীয়া আছে কৰি থাকক। কোনো কংগ্ৰেছ নেতা বা কোনো কংগ্ৰেছ কৰ্মীয়ে কিন্তু আপোনাৰ গুণ্ডাগিৰিক খাতিৰ নকৰে। এই 12 মাহৰ পিছত কিন্তু আপোনাৰ যে অহংকাৰ, দম্ভ, আপুনি যিমান এইবিলাক মুখ বেকা কৰি ৰাইজক উপহাস কৰি কালি যেনেকৈ নলবাৰী ৰাইজক যে সমগ্ৰ অসমৰ আগত আপুনি লজ্জানত কৰিলে, ইয়াৰ কিন্তু পৰিণাম আপুনি ভুগিব। মাত্ৰ 12টা মাহ আছে, 12টা মাহৰ পিছত কিন্তু আপোনাক নলবাৰীৰ এই আসনৰ পৰা ৰাইজে কিন্তু দলিয়াই পেলাব। কিয়নো আপুনি বাৰে বাৰে আপুনি নলবাৰীৰ ঐতিহ্যক, নলবাৰীৰ আত্মসন্মানক আপুনি আঘাত আনিছে। নলবাৰীৰ পবিত্ৰ হৰি মন্দিৰত কালিমা সানিছিলে, এইবাৰ নলবাৰীৰ সমাজ জীৱনত আপুনি কালিমা সানিবৰ কাৰণে আপুনি অসমৰ এগৰাকী বলিষ্ঠ নেতা, ভাৰতবৰ্ষৰ এগৰাকী বলিষ্ঠ নেতা, লোকসভাৰ বিৰোধী দলৰ দলপতি গৌৰৱ গগৈ ডাঙৰীয়াক অপমান কৰিব গৈ আপুনি সমগ্ৰ নলবাৰীবাসীক, সমগ্ৰ অসমৰ আগত আপুনি লজ্জানত কৰিছে, সমগ্ৰ দেশৰ আগত লজ্জানত কৰিছে। সেইকাৰণে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আপুনি এতিয়া সময় থাকোঁতে আপুনি অলপ ঠিক হৈ লওক, নহ'লে কিন্তু 12 মাহৰ পিছত কিন্তু আপোনাৰ ঠাই কিন্তু ইয়াত নাথাকিব। আপুনি নলবাৰী সমাজ জীৱনক যিটো অপমান কৰিলে, এই অপমানৰ কিন্তু আপোনাক প্ৰত্যুত্তৰ কিন্তু দিয়া হ'ব।